ভালকৈ থাকিলেই হৈ যায়, ভালকৈ কামটো কৰিলেই হৈ যায়। আৰু যিজনে কৰিছে তেওঁক এবাৰ কোৱা না, কৈ হাতত ধৰা, থেংক ইউ ছাৰ, কোৱা ন। মোৰ কথাখিনি যদি তোমালোকে শিকি দিয়া, মোক যদি মৰম কৰা, মই যদি তোমাৰ ভাল পোৱা পাওঁ, তেতিয়াহ'লে মই আৰু বহুতৰ কাৰণে কাম কৰিবলৈ মন যাব। বহুত ল'ৰা ছোৱালী, দুনিয়াত বহুত ল'ৰা ছোৱালীয়ে মোৰ পৰাই মৰম পাব, বহুত ল'ৰা ছোৱালীৰ কাৰণে মই কাম কৰিম। আৰু তুমি যদি, মই দুদিন আছোঁ, তুমি যদি দস্যু কৰা ন, মোক যদি এবাৰো নোকোৱা, ভাল লাগিলে, থেংক ইউ ছাৰ, এইটো দি দিয়া। তেতিয়া কি হ'ব জানে নাই? তেতিয়াও মোৰ বেলেগ ল'ৰা ছোৱালীৰ কাৰণে কাম কৰিব মন নালাগে। আৰু বাকীবিলাক ল'ৰা ছোৱালীয়ে মোৰ পৰা এইটো পাব নালাগে জানো? কেতিয়া পাব জানা? অকল তেতিয়া পাব যেতিয়া তোমালোকে মোক এপ্ৰিচিয়েট কৰিবা। মোক বুলি নহয়, তোমালোকৰ কাৰণে যিজন মানুহে কাম কৰিছে, তোমালোকৰ কাৰণে যি কষ্ট কৰিছে, তেওঁক যেতিয়া এপ্ৰিচিয়েট কৰিবা, তেওঁ সেই কামটো বেলেগৰ কাৰণেও কৰিব। শুনিছা? হৈছে? দুনিয়াত ভাল বুলি একো নাই। আমি যে কৈছোঁ যে ভালবিলাক উপভোগ কৰিবলৈ শিকিম, ভাল একো নাই। গোটেই দুনিয়াখনে তোমাৰ কাৰণে কাম কৰিয়ে আছে, তুমি মাত্ৰ চাবলৈ শিকা। তুমি গ্ৰহণ কৰা, মূল্যটো অনুভৱ কৰা, চাবলৈ শিকা, আৰু সেই মানুহজনক, সেই মানুহজনীক যোৱা, তেওঁক থেংক ইউ কোৱা, তেওঁক এপ্ৰিচিয়েট কৰা, তেওঁক মাত লগোৱা। বছ, দুনিয়া তোমাৰ কাৰণে আছে। শুনিছা? থেংক ইউ ক'লেই কৈছে, ধন্যবাদ ক'ব লাগে, থেংক ইউ ক'ব লাগে, হাতত ধৰিব লাগে। পাৰি নোৱাৰি? কাম নি? কাম নহয় নহয়? নহয় ন? তেতিয়াহ'লে আমি দাতাজনৰ ইচ্ছাটোক আজিৰ পৰা এপ্ৰিচিয়েট কৰিম দেই। কৰিম নে নকৰিম? কৰিম। এপ্ৰিচিয়েট আমি বেলেগ বেলেগ কৰিব পাৰোঁ। এতিয়া আমি আকৌ ব্ৰেক দিম অকণমান। এপ্ৰিচিয়েট আমি বেলেগ বেলেগ ধৰণে ক'ব পাৰোঁ। একদম চিম্পুলকৈ আমি যেতিয়া কওঁ, তেতিয়া আমি মাতষাৰ লগাওঁ বা থেংক ইউ বুলি কওঁ। চাহকাপ দিলে আমাক থেংক ইউ, পানী গিলাচ দিলে ন, ধন্যবাদ ন, ইমান দেৰি পঢ়ালো, আপুনি মোক থেংক ইউটাও নিদিয়ে ন, দিয়ে জানো? দিছিলা? 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 নাই দিয়া? ঠিক আছে, আজিৰ পৰা দিম। এটা চেঞ্জ কৰোঁ আমি ন, এটা চেঞ্জ কৰোঁ, ৰেডি কৰিবলৈ। আমি যেতিয়া এটা গিফ্ট পাম, গিফ্টটো পালে আমি এপ্ৰিচিয়েট কৰিম, হ'বনে? এপ্ৰিচিয়েট কৰা মানেই তুমি আচলতে তোমাৰ জীৱনত যিটো ভাল ঘটিছে, সেই ভালটোক তুমি চাবলৈ জানিছা। তুমি পানী গিলাচ দিওঁতে তুমি যদি থেংক ইউ বুলি কৈছা, তাৰমানে তুমি স্বীকৃতি দিছা যে তোমাৰ জীৱনত ভাল এটা ঘটিছে। তুমি স্বীকৃতি দিয়া হ'ল। এতিয়া মোৰ ক্লাছটো হোৱাৰ পিছত তুমি যদি মোক থেংক ইউ বুলি কৈছা, মোৰ ওচৰলৈ আহি যদি তুমি মোক কৈছা, ছাৰ ভাল লাগিলে, থেংক ইউ দেই, শিকিলোঁ, তাৰমানে তোমাৰ এই মুহূৰ্তত যে কিবা ভাল ঘটিলে, তুমি সেইটোক স্বীকৃতি দিছা, তুমি মানি লৈছা, আচ্ছা তোমাৰ ভাল হ'ল কিবা। তুমি যদি মোক নকলা, মই এইফালে ক্লাছটো কৰিলোঁ 1 ঘণ্টা সময়, তুমি সেইফালে দি গুচি গ'লাগে, তাৰমানে তোমাৰ জীৱনত ঘটা ভালটোক তুমি স্বীকৃতি নাই দিয়া, তুমি ভালটোক চাব জনা নাই ন। মায়ে দেউতাই কষ্ট কৰি দিলে আৰু লুকাই লৈ, ইমান কষ্ট কৰি জীৱনটো লুকাই লৈ সৰু নেদেখাকৈ চিগাৰেট খাই মৰি যাম বুলি যদি ভাবিলা, তাৰমানে তুমি তোমাৰ জীৱনটোক, ভালটোক, জীৱনৰ ঘটা ভালবিলাক তুমি স্বীকৃতি দিয়া নাই। স্বীকৃতি দিব লাগে। চেঞ্জ কৰিম এইটো আজিৰ পৰা, চবৰ কাৰণে, অকল মোৰ কাৰণে বুলি কোৱা নাই, মই চবৰ কাৰণে, লগৰটোৰ কাৰণে। আইলিনে যদি পানী এগিলাচ আনি দিলে, তাইও থেংক ইউ ডিজাৰ্ভ কৰে। কৰে নকৰে? কৰে ন? কৰে নকৰে? কোনোবাই যদি বহিবলৈ মোক জেগা এখন উলিয়াই দিলে, ডিজাৰ্ভ কৰে নাই থেংক ইউ? কৰে। পাৰি কৰিবলৈ ন? বা আৰু এটা উপায় কৈ দিছোঁ মই, সেইটো আমি কাইলৈ অকণমান কৰিমেই কামটো।
আজি নকওঁ, কাইলৈ কম। আমি অকল আজি এইটোৱে কৈছোঁ যে আমি থেংক ইউ ক'বলৈ আৰু এপ্ৰিচিয়েট কৰিবলৈ শিকিম। আমি বেলেগভাৱেও ক'ব পাৰোঁ, থেংক ইউটো ক'ব পাৰোঁ, এইটো চবেই জনা আৰু দেই। হ'ব, এইটো হ'লে আমি ভালকৈ শিকি দিয়া হ'ব। হ'বনে? তেতিয়াহ'লে এতিয়া আমি আকৌ এটা ব্ৰেক ল'ম, আকৌ লগ পাম, পামনে? বন্ধাহঁত, এতিয়া আমি কি শিকিলোঁ? ভালবিলাক এপ্ৰিচিয়েট কৰা মানে ভালবিলাক উপভোগ কৰা। শুনিছা? আমাৰ জীৱনটো আমি বেয়া বেয়া বুলি ভাবি থাকোঁ যে এইকেইটা নকৰাৰ কাৰণে আমি ভাবোঁ। আচলতে একো বেয়া নালাগে, ভালেই। এই দস্যুবিলাকে ভালবিলাক নেদেখে যে, অকল বেয়াবিলাকে দেখে ন। হ'ব, এতিয়া কেইমিনিট সময় ব্ৰেক ল'ম আমি? কিমান হ'ব?